নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষৰখন ৰাজধানী যোৰহাট চহৰস্থিত উজনি অসমৰ প্ৰথমখন নাৰী শিক্ষানুষ্ঠান দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ১ আগষ্ট শনিবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষৰখন ৰাজধানী যোৰহাট চহৰস্থিত উজনি অসমৰ প্ৰথমখন নাৰী শিক্ষা অনুষ্ঠান দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ১ আগষ্ট শনিবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে ১৯৫৫ চনত জন্ম লাভ কৰা ৭২ বছৰত ভৰি দিয়া সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ দেৱীচৰণ বৰুৱা পথস্থিত এখনি ঐতিহ্যমণ্ডিত নাৰী শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ৭২তম প্ৰতিষ্ঠা দিৱসটি ১ আগষ্ট শনিবাৰে পুৱা এক পবিত্ৰ ক্ষণত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় পতাকা উত্তোলনৰ পিছতেই উজনি অসমৰ যোৰহাট শিৱসাগৰ নাজিৰা সোণাৰী আৰু গোলাঘাটত পলায়নকাৰী বানে যি বিভীষিকা সৃষ্টি কৰি ঘৰ দুৱাৰ সা সম্পত্তি পশুধনৰ বিস্তৰ ক্ষতিসাধন কৰিলে আৰু যিসকল ব্যক্তিৰ বলীয়া বানে প্ৰাণ কাঢ়ি নিলে সেইসকল ব্যক্তিৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰ অৰ্থে ১ মিনিট মৌন প্ৰাৰ্থনা কৰি বানপীড়িত ৰাইজৰ দুখত সমভাগী হৈ পুনৰ এনে দুৰ্যোগৰ সন্মুখীন নহবৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ এই ছেমিনাৰখনত উপস্থিত মহাবিদ্যালয়ৰ অধ্যক্ষ জেন ৰামুনি ছাৰ আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি বিমল বৰা ছাৰ পৰিচালনা সমিতিৰ পূৰ্বৰ সভাপতি আমাৰ আটাইয়ে শ্ৰদ্ধাৰ প্ৰণীতা বৰুৱা বাইদেউ আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যক্ষ কবিতা ৰাজগুৰু বাইদেউ আমাৰ মাজত উপস্থিত আমাৰ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰাক্তন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকল আমাৰ মাজত উপস্থিত বিশিষ্ট অতিথিসকল মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু কৰ্মচাৰী আৰু মৰমৰ ছাত্ৰীসকল আপোনালোক আটাই ইতিমধ্যে অৱগত যে দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ আজি ৭২তম বা ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস ১৯৫৫ চনৰ আজি এই দিনটোতে যোৰহাটৰ দেৱীচৰণ বৰুৱা পৰিয়ালৰ বদান্যতাত উজনি অসমৰ আগশাৰীৰ স্ত্ৰী শিক্ষা অনুষ্ঠান দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ে প্ৰাণ পাই উঠিছিলে আজি ৭১ বছৰ অতিক্ৰম কৰি মহাবিদ্যালয়খনে ৭২তম বৰ্ষত ভৰি দিছে এই পবিত্ৰ ক্ষণত সেই প্ৰতিষ্ঠাৰ লগত জড়িত আটাইকে আমি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে বৰণ কৰিছোঁ ই এক ৭১ বছৰীয়া ইতিহাস গৌৰৱোজ্জ্বল অধ্যায় আজি এই অধ্যায়ক আমি ভাবিছিলোঁ খুব ভালদৰে উলহ মালহে আয়োজন কৰিম কিন্তু আপোনালোক সকলোৱে জ্ঞাত যে উজনি অসমৰ এই শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট জিলাত হোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত যি ক্ষয় ক্ষতি হৈছে সেই ক্ষয় ক্ষতিত আমি মৰ্মাহত আৰু সেই হেতুকে আমি খুব অনুস্থপীয়াকৈ এই অনুষ্ঠানভাগি আজি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ মই প্ৰথমেই এই মহাবিদ্যালয়খন যিজন ব্যক্তিৰ নামত উৎসৰ্গিত দেৱীচৰণ বৰুৱা দেৱ তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰিবৰ কাৰণে আগবাঢ়িবলৈ বিচাৰিছোঁ মই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে মই দাতা পৰিয়ালৰ হৈ প্ৰণীতা বৰুৱা বাইদেউক বিশেষভাৱে অনুৰোধ দিনৰ ১১ বজাত মহাবিদ্যালয়ৰ ছেমিনাৰ হলত অনুষ্ঠিত হয় ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি ৰাজহুৱা সভা উক্ত সভাখনিৰ আৰম্ভণিতে মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক তথা ভূমিদাতা প্ৰয়াত দেৱীচৰণ বৰুৱাদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দেৱীচৰণ বৰুৱা পৰিয়ালৰ হৈ বিশিষ্ট সমাজকৰ্মী বিশিষ্ট শিক্ষাবিদ প্ৰণতি বৰুৱাই লগতে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবিদ্যালয়খনিৰ অধ্যক্ষ ডক্টৰ ধীৰেন তামুলী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিমল বৰা পৰিচালনা সমিতিৰ পূৰ্বৰ সভাপতি প্ৰণীতা বৰুৱা প্ৰাক্তন
অৱসৰপ্ৰাপ্ত অধ্যক্ষ কবিতা ৰাজগুৰু, বিশিষ্ট শিক্ষাবিদ ভৃগুপতি হাজৰিকা, বিশিষ্ট শিক্ষাবিদ মুনীন বৰুৱা, নিউজ নাও বৈদ্যুতিন মাধ্যমৰ স্বত্বাধিকাৰ তথা যোৰহাট জিলা ই মিডিয়াৰ উপসভাপতি উৎপল দাসে। মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ ধীৰেন্দ্ৰমল্লী ছাৰ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি, প্ৰাক্তন সভাপতি বাইদেউ, এই মহাবিদ্যালয়ত শিক্ষাদান কৰি যোৱা অৱসৰপ্ৰাপ্ত মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বৰ্তমানৰ শিক্ষাগুৰুসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰীসকল, আৰম্ভণিতে মই যিজন মহান ব্যক্তিৰ স্মৰণত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে তেখেতক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেখেতৰ যি 4জন সুযোগ্য পুত্ৰৰ বদান্যতাত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হ'ল, তেখেত 4জনকে মই শ্ৰদ্ধা জনাইছোঁ। লগতে সেই সময়ত বহুকেইজন মহান ব্যক্তিৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন গঢ় লৈ উঠিল। সেই সকলো ব্যক্তিৰ লগতে যিসকল ব্যক্তিৰ প্ৰচেষ্টাত আজি মহাবিদ্যালয়খন এই পৰ্যায় পাইছে সেই সকলোকে মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সুধীবৃন্দ, আচলতে আমাৰ NEP-ৰ অধীনত পঞ্চম ষাণ্মাসিকৰ ছাত্ৰীসকলে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা আছে। মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ ধীৰেন্দ্ৰমল্লী ছাৰে মোক কৈছিল যে জাৰ্নেলিজমৰ এটা ইণ্টাৰ্ণশ্বিপ লৈ দিব লাগে, যিহেতুকে মই নিজে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত জড়িত, আমাৰ অসমৰ লগত জড়িত হৈ আছোঁ। সেইমতে আমাৰ অসমৰ বেনাৰত এই ইণ্টাৰ্ণশ্বিপ কৰা হৈছিলে, কিন্তু থিয়ৰিটিকেলি আমি মহাবিদ্যালয়তে 15 দিন শ্ৰেণী অনুষ্ঠিত কৰিছিলোঁ, তাত প্ৰেক্টিকেল হৈছিল। যাকে নহওক, আজি প্ৰায় 10 দিন আগত এই প্ৰতিষ্ঠা দিৱস পালনৰ কাৰণে এখন সভা অনুষ্ঠিত হৈছিল আৰু ছাৰে তাতেই এটা প্ৰস্তাৱ দিছিলে যে ইণ্টাৰ্ণশ্বিপৰ প্ৰডাক্টখিনি প্ৰতিষ্ঠা দিৱসত প্ৰদৰ্শিত হ'ব লাগে। আমি কৰিব পৰা কাম আছিল নিউজ লেটাৰ উলিওৱা বা তেনেকুৱা ডকুমেণ্টাৰী প্ৰস্তুত কৰা। সেইমতে মই সেই সভাতেই প্ৰস্তাৱ মই কৈছিলোঁ যে আমি এখন মহাবিদ্যালয়ৰ ডকুমেণ্টাৰী কৰিম। সেইদিনা মই 5 মিনিটৰ বুলি কৈছিলোঁ, কাৰণ যথেষ্ট তাৰ কাৰণে সময় কম আছিল আৰু যথেষ্টখিনি তথ্যৰ প্ৰয়োজন হয়। যে কি নহওক, তাৰ পিছদিনাখনৰ পৰাই মই তথ্য সংগ্ৰহত অভিযান পিছদিনা নহয়, আচলতে সেই মুহূৰ্তৰ পৰাই তথ্য সংগ্ৰহ অভিযান আৰম্ভ কৰিছিলোঁ, কিন্তু সকলো তথ্য সংগ্ৰহ কৰিব পাৰিছোঁ বুলি ভবা নাই, কিছু বাদ পৰি গৈছে। তাৰপিছত শেহতীয়াকৈ 2 দিনত আমি নিউজ নাওৰ তেখেত উৎপল দাস, তাৰ প্ৰতিষ্ঠাপক তথা এডিটৰ ইন চিফ আমাৰ মাজত উপস্থিত আছে। মই তেখেতক এবাৰ চিনাকি কৰি দিব খুজিছোঁ, কাৰণ তেখেতে আচলতে এই অনুষ্ঠানটো আমাৰ যোৱা 2 দিনত ৰেকৰ্ডিং, এডিটিং সকলোখিনি কৰিবলৈ সুবিধা কৰি দিছিলে, কিন্তু আচলতে মই ক্ষমা প্ৰাৰ্থনাৰে আপোনালোকক জনাব খুজিছোঁ যে কিছু কাম বাকী থাকিলে সম্পূৰ্ণ নোহোৱাকৈ, যদিও 5 মিনিটৰ আছিল 15 মিনিট হ'লগৈ, গতিকে ভিডিঅ'ৰো অলপ শ্বৰ্টেজ আছিল। কিছু ফটো আমি সংগ্ৰহ কৰাত ব্যৰ্থ হৈছিলোঁ, আমি বুলি নকওঁ, মই ব্যৰ্থ হৈছিলোঁ। যাই কি নহওক, আজি এই তথ্যচিত্ৰখন আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকৰ মতামত আগবঢ়াব পাৰে, ভুল থাকিলে এইখিনি আঙুলিয়াই দিব পাৰে, সেইখিনি সংশোধন কৰি আমি পৰৱৰ্তী সময়ত তাক পূৰ্ণাংগ ৰূপ দিম। আজি ইয়াত প্ৰদৰ্শন কৰা হৈছে, সকলো ভুল ত্ৰুটিৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মই এই তথ্যচিত্ৰখন বনোৱাৰ সুযোগ দিয়াৰ বাবে মই পুনৰবাৰ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ধীৰেন্দ্ৰমল্লী ছাৰক ধন্যবাদ জনাইছোঁ। IICৰ কোঅৰ্ডিনেটৰ সুস্মিতা প্ৰিয়দৰ্শিনী মই আচলতে বৌ বুলি মাতোঁ, গতিকে বৌকো ধন্যবাদ জনাইছোঁ। দাতা পৰিয়ালৰ বাইদেউ উপস্থিত আছে, আমাৰ অতি সন্মানীয় প্ৰণীতা বাইদেউ, তেখেতক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ এই পাঠ্যক্ৰমটো 34গৰাকী ছাত্ৰীয়ে লৈছিলে, সেই ছাত্ৰীসকলৰ সহযোগতে আজি এই তথ্যচিত্ৰখন হৈ উঠিছে। বিশেষকৈ ইয়াত কণ্ঠ দিছিলে পূবালী গগৈ উপস্থিত আছে। পূবালী, সংযুক্তা আছেনে? সংযুক্তা বৰগোহাঁই নাই হা, গতিকে পূবালী গগৈ আমাৰ মাজত আছে
পুনৰবাৰ মই টিমটোক ধন্যবাদ জনাইছোঁ আৰু উৎপল দাস ডাঙৰীয়াক মই এবাৰ চিনাকি কৰি দিব গাম্ভীৰ্যপূৰ্ণ সভাখনিৰ সভাপতিত্বৰ আসন শুৱনি কৰি সভাখনি সুন্দৰ কৰি পৰিচালনা কৰে অধ্যক্ষ ডক্টৰ ধীৰেন তামুলীয়ে। সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে দৰ্শন বিভাগৰ অধ্যাপক অঞ্জন বৰাই। উদ্দেশ্য ব্যাখ্যাৰ পিছতেই মহাবিদ্যালয়খনিৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অধ্যাপক অঞ্জন বৰুৱাৰ পৰিচালনা আৰু পৰিকল্পনাৰে নিৰ্মিত এখনি তথ্যচিত্ৰ আমাক পোহৰ লাগে প্ৰদৰ্শন কৰা হয়। উক্ত সভাতেই ছাত্ৰীসকলে সুন্দৰকৈ পৰিৱেশন কৰা মহাবিদ্যালয়খনিৰ গীতটিয়ে সকলোকে আপ্লুত কৰি তোলে। সভাখনিত উপস্থিত বিশিষ্ট অতিথিসকলে সাৱলীলভাৱে গুৰুগম্ভীৰ ভাষণ প্ৰদান কৰি শিক্ষা অনুষ্ঠানখনৰ উত্তৰোত্তৰ কামনা কৰে। সভাৰ শেষত ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটিত উপস্থিত থকা বিশিষ্ট অতিথিসকলক ফুলৰ থোপা আৰু অসমীয়া ৰাইজৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানটি সুন্দৰকৈ আঁত ধৰে অনুপল শইকীয়াই। উক্ত অনুষ্ঠানতেই মহাবিদ্যালয়খনিৰ প্ৰকাশন কোষে প্ৰকাশ কৰা কেইবাখনো গ্ৰন্থ আৰু মহাবিদ্যালয়খনিৰ ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ আলোচনীও উন্মোচন কৰা হয়। সভাৰ অন্তত অধ্যক্ষ ডক্টৰ ধীৰেন তামুলীয়ে শলাগৰ শৰাই আগবঢ়াই সকলোৰে সহায় সহযোগিতাৰ উপস্থিতিৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।